না কাটো একচুৱেলি অসমৰ ৰাইজে মানি নলয় আৰু আমি কেতিয়াও ছাপোৰ্ট নকৰোঁ আৰু তেওঁলোকে যিমানে চেষ্টা কৰক কাটো বলবৎ অসমত কৰিব নোৱাৰিব। অসমৰ ৰাইজে এইটো অসমীয়াৰ চেণ্টিমেণ্ট, অসমীয়াৰ অস্তিত্বৰ কথা আছে। যি অস্তিত্বলৈ সুদীৰ্ঘদিন ৰাজনীতি কৰি আছে বা আন্দোলন চলি আছে, সহস্ৰ সংগ্ৰামো বহুতে কৰি আছে, মাত্ৰ অসমীয়াৰ অস্তিত্বৰ কাৰণে। গতিকে মোৰ এটা ধাৰণা কাটো বলবৎ অন্তত অসমত কৰিব নোৱাৰিব। আজি চাওক, ইংৰাজৰ দিনতো ৰাইজৰ ইমান অত্যাচাৰ কৰা নাছিল। মই এটা সাধাৰণ উদাহৰণ দিওঁ। এই অঞ্চলৰ পৰা যেতিয়াই কোনোবা বাইক লৈ ওলাই যাব, ভয় এটাই যে আমি কিমান টকা বাদ দিব লাগিব, পকেটত পইচা লৈ যাব লাগিব, ক'ত বা ধৰে। এই অত্যাচাৰ, এই ভয় ভাৱ এইটো ইংৰাজৰ দিনতো নাছিল, কিন্তু আজি বিজেপিৰ দিনত আহিছে। মই এটা উদাহৰণ দিলোঁ। খালি এইটোৱে নহয়, প্ৰত্যেক ক্ষেত্ৰতে এনেকুৱা। গতিকে ৰাইজ সিদ্ধান্ত লৈছে যে যেনেকুৱা এটা সময়ত ইংৰাজে শাসন কৰি থকাতে গোটেই ৰাইজ জাতি ধৰ্ম মিলি ইংৰাজক খেদিলে, স্বাধীন কৰিলে, ঠিক এনেকুৱাকৈ ৰাইজে সিদ্ধান্ত লৈছে বিজেপিৰ পৰা আমি স্বাধীন হ'ব লাগে, দেশ বচাব লাগে আৰু সংবিধানখন বচাব লাগে। না কাটো একচুৱেলি অসমৰ ৰাইজে মানি নলয় আৰু আমি কেতিয়াও ছাপোৰ্ট নকৰোঁ আৰু তেওঁলোকে যিমানে চেষ্টা কৰক কাটো বলবৎ অসমত কৰিব নোৱাৰিব। অসমৰ ৰাইজে এইটো অসমীয়াৰ চেণ্টিমেণ্ট, অসমীয়াৰ অস্তিত্বৰ কথা আছে। যি অস্তিত্বলৈ সুদীৰ্ঘদিন ৰাজনীতি কৰি আছে বা আন্দোলন চলি আছে, সহস্ৰ সংগ্ৰামো বহুতে কৰি আছে, মাত্ৰ অসমীয়াৰ অস্তিত্বৰ কাৰণে। গতিকে মোৰ এটা ধাৰণা কাটো বলবৎ অন্তত অসমত কৰিব নোৱাৰিব। আজি চাওক, ইংৰাজৰ দিনতো ৰাইজৰ ইমান অত্যাচাৰ কৰা নাছিল। মই এটা সাধাৰণ উদাহৰণ দিওঁ। এই অঞ্চলৰ পৰা যেতিয়াই কোনোবা বাইক লৈ ওলাই যাব, ভয় এটাই যে আমি কিমান টকা বাদ দিব লাগিব, পকেটত পইচা লৈ যাব লাগিব, ক'ত বা ধৰে। এই অত্যাচাৰ, এই ভয় ভাৱ এইটো ইংৰাজৰ দিনতো নাছিল, কিন্তু আজি বিজেপিৰ দিনত আহিছে। মই এটা উদাহৰণ দিলোঁ। খালি এইটোৱে নহয়, প্ৰত্যেক ক্ষেত্ৰতে এনেকুৱা। গতিকে ৰাইজ সিদ্ধান্ত লৈছে যে যেনেকুৱা এটা সময়ত ইংৰাজে শাসন কৰি থকাতে গোটেই ৰাইজ জাতি ধৰ্ম মিলি ইংৰাজক খেদিলে, স্বাধীন কৰিলে, ঠিক এনেকুৱাকৈ ৰাইজে সিদ্ধান্ত লৈছে বিজেপিৰ পৰা আমি স্বাধীন হ'ব লাগে, দেশ বচাব লাগে আৰু সংবিধানখন বচাব লাগে। না কাটো একচুৱেলি অসমৰ ৰাইজে মানি নলয় আৰু আমি কেতিয়াও ছাপোৰ্ট নকৰোঁ আৰু তেওঁলোকে যিমানে চেষ্টা কৰক কাটো বলবৎ অসমত কৰিব নোৱাৰিব। অসমৰ ৰাইজে এইটো অসমীয়াৰ চেণ্টিমেণ্ট, অসমীয়াৰ অস্তিত্বৰ কথা আছে। যি অস্তিত্বলৈ সুদীৰ্ঘদিন ৰাজনীতি কৰি আছে বা আন্দোলন চলি আছে, সহস্ৰ সংগ্ৰামো বহুতে কৰি আছে, মাত্ৰ অসমীয়াৰ অস্তিত্বৰ কাৰণে। গতিকে মোৰ এটা ধাৰণা কাটো বলবৎ অন্তত অসমত কৰিব নোৱাৰিব। আজি চাওক, ইংৰাজৰ দিনতো ৰাইজৰ ইমান অত্যাচাৰ কৰা নাছিল। মই এটা সাধাৰণ উদাহৰণ দিওঁ। এই অঞ্চলৰ পৰা যেতিয়াই কোনোবা বাইক লৈ ওলাই যাব, ভয় এটাই যে আমি কিমান টকা বাদ দিব লাগিব, পকেটত পইচা লৈ যাব লাগিব, ক'ত বা ধৰে। এই অত্যাচাৰ, এই ভয় ভাৱ এইটো ইংৰাজৰ দিনতো নাছিল, কিন্তু আজি বিজেপিৰ দিনত আহিছে। মই এটা উদাহৰণ দিলোঁ। খালি এইটোৱে নহয়, প্ৰত্যেক ক্ষেত্ৰতে এনেকুৱা। গতিকে ৰাইজ সিদ্ধান্ত লৈছে যে যেনেকুৱা এটা সময়ত ইংৰাজে শাসন কৰি থকাতে গোটেই ৰাইজ জাতি ধৰ্ম মিলি ইংৰাজক খেদিলে, স্বাধীন কৰিলে, ঠিক এনেকুৱাকৈ ৰাইজে সিদ্ধান্ত লৈছে বিজেপিৰ পৰা আমি স্বাধীন হ'ব লাগে, দেশ বচাব লাগে আৰু সংবিধানখন বচাব লাগে।